মানুহজনে মোক একদম কনফিডেন্ট হৈ কেনে কৈছে মানে একদম 100% আমাৰ ঘৰত ছোৱালী জন্ম হ'ব আৰু মোৰ ভণ্টি যি পইচা আছিলে মই দি পঠালো তাই আৰু নাই মানে তাই নাই বুলি কওঁতে ইমান বেছি কষ্ট পালো। নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ৰাজনীতি ব্লগ ভিডিঅ'লৈ। মই ভিডিঅ' কৰি আছো চব আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে বেয়াই আছো। গাটো যিহেতু মই যোৱাকালি কৈছো গাটো অকণমান বেয়া মানে কি জানেনে চৰ্দি জ্বৰ এনেকে বেয়াকে হৈছে। যোৱাকালি অকণমান হৈ আছিলে, আজি ইমান বেছিকে হৈছে একদম মানে অৱস্থা নাই। আৰু ৰাতিপুৱাই যেতিয়া শুই উঠিছো ইমান বেছি বৰষুণ, ইমান বেছি বোকা আৰু চোতালত আজিও পানী জমা হৈ গৈছে। তো দিনত ইমান ধুনীয়াকে ৰ'দ দিছে, ইমান চফা ৰ'দ দিছে, গৰম লাগিছে। আৰু মই এইটো ৰুমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। ইয়াৰ এটা কাহানী আছে, মই ক'ম আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এইটো ৰুমটো ৰাতিপুৱাই মই চাফা কৰোঁ যিহেতু চৰ্দি জ্বৰ আছে খালি, আৰু ইমান ধূলি মকৰা জাল গোটেইবোৰ চাফা কৰোঁতে ইমান বেছি গলটো চেৰচেৰাইছে, বুকুখন চেৰচেৰাইছে, মানে থাকিব পৰা নাই। তো মই কি কৰিছোঁ উপায় নাপায়, ইমান গৰম লাগিছে, ঠাণ্ডা পানীৰ লগত মাথা চাথা ধুই পূৰা গা ধুই দিলোঁ জানেনে। তাৰপিছত মানুহজনে আদা চাদা দি অকণমান ধুনীয়াকৈ লাল চাহ বনাই দিলে, খালোঁ। আৰু গাটো যিহেতু বেয়া, মানুহজনে একদম ৰাতিপুৱাই আজি ভাত পানী বনাই থৈ গ'ল আৰু একেবাৰে খুৱাই থৈ গ'ল ক'ব গ'লে। ভাত খালোঁ আমি দুপৰীয়া সাঁজ, আৰু ভাত পানী খাইকৈ মানুহজনে আজি গাড়ী চলাবলৈ যাওঁতে 12টাই বাজিলে। তো মই কি কৰিলোঁ, মানুহজনে গুচি যোৱাৰ কাৰণে অকণমান বিচনাত বাগৰি থাকিলোঁ। ইমান বেছি জ্বৰ উঠিছে। আৰু আমাৰ মাইনাই কি কৰিছে, পানী আনিছে এক মগ, পানী আনি ঠাণ্ডা পানী আনি কেনে তাতে কি কৰিছে, মানুহজনৰ গেঞ্জি কটন কাপোৰ, কটনৰ গেঞ্জি এখন লৈ কেনে তাতে ভিজাইছে, পানীখিনি ভিজাই কেনে মোৰ মূৰত দি দিছে। মই চৰ্দি দি এটা দিছোঁ, তো দি কেনে মানে অকণমান সময় এনেকৈ দি ৰাখিছে। আৰু মোৰ যি ভাল লাগিছে জানেনে, গাটো ইমান বেছি গৰম হৈ গৈছিলে আৰু এইটো দিয়াৰ লগতে ইমান ভাল লাগিছে। তাৰপিছত জ্বৰটো কমাৰ নিচিনা পালোঁ, কমাৰ নিচিনা পোৱাৰ কাৰণে মই উঠি আহিলোঁ। মাইনাই টোপনি মাৰি আছিলে আৰু এইখিনি সময়ত ইমান জোৰকৈ ঢেৰেকনি মাৰিলে, যাৰ বাবে মই মাইনাক লৈকে মানে কি ধৰক লৈকে এটা বহি আছোঁ। আৰু ইমান বেছি বৰষুণ দিলে, ছাগলীকেইটা ফুটি উঠাই দিছোঁ, সিহঁতে আৰু দৌৰি কিনে ৰাস্তাৰ ফালে গুচি গৈছে। ইমান বেছি মূৰ বিষাইছে, মই নগ'লোঁ আৰু আনিবৰ কাৰণে, নিজে আহিকে আছে এতিয়া বৰষুণত ভিজি। এতিয়া বাৰু টিঙৰ তলতে আছে আৰু গৰু সোমাই আছে জানেনে। মই খেদি দিয়া মই বোলো থাকক, বৰষুণত ভিজি আছে যদি আৰু থাক, একো নহয়, বৰষুণ গুচি গ'লে যাব। আৰু মেইন কথাটো হৈছে এইটো ৰুমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গাভিনী গৰু এটা আহিছে, তাকে কৈ আছে। তো এইটো ৰুমটো 2020 চনৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত মই আহিছিলোঁ। মই ৰ'বাচোন ভিডিঅ' কৰি আছোঁ ন, ৰ'বা অলপ পিছত ক'বা ৰ'বা। তো হেৰি মানে কি, আমি প্ৰথমত ৱাটাৰ ছাপ্লাইত আছিলোঁ, আৰু মই প্ৰথম আহি কেনে ৱাটাৰ ছাপ্লাইত আছিলোঁ। আৰু ৱাটাৰ ছাপ্লাইত থাকোঁতে মানে কি কৰোণা লকডাউন লাগিলে। তো তেতিয়া ভণ্টিজনী, যিজনী ভণ্টি আছিলে, তাই মানে খুবেই বেমাৰ হ'ল আৰু ব্লাড একেবাৰে কমি গ'ল। আৰু মানে কি হ'ল, ব্লাড কমি যোৱা মানে কিবা এটা বেমাৰ আছে, মানে কি এইটো বেমাৰটো অকল তাইৰে নাই, মোৰ মানুহজনৰো আছে। কিন্তু তাই যিহেতু আমাৰ লগত থকা নাছিলে, বৰদেউতাকৰ ঘৰত থাকিছিলে, তো বেমাৰটো এনেকৈ লাহে লাহে হৈ মানে এনেকুৱা অৱস্থাত হ'ল। এদিনাখন মানে ইমান চিৰিয়াছ হয়, তাই মানে বমি কৰি আছে, অৱস্থা নাই, খাৰাই হ'ব নোৱাৰে। সেইখিনি সময়ত আনি কেনে মোৰ লগত দি থৈ দিছে সিহঁতে। আৰু মই যিহেতু নিজৰ বৌয়ে তেনেকৈ কৰি কেনে তাইক আমাৰ ঘৰলৈ পঠাই দিলে। তো যিয়ে নহওক নিজৰ ভণ্টি মইতো পেলাই দিব নোৱাৰোঁ, তো মই মানে তেনেকৈ তাইক চোৱা চিতা কৰিলোঁ। আৰু তাই ভালে পাইছিলে জানেনে। এইখিনি সময়ত যিহেতু কৰোণা বন্ধ পৰি গ'ল, মেডিকেলতো লৈ যাব নোৱাৰোঁ, গোটেই মানে ধৰক কিবা যিসকলৰ কৰোণা হৈছিল তেওঁলোককহে মানে চাই তেনেকৈ। তাই যিহেতু কৰোণা হোৱা নাই, তো মেডিকেলত যোৱাটো মানে এটা বহুত বেছি অসুবিধা হৈ গৈছিল। তো ঘৰত থাকি কিনে বহুতখিনি ভাল পালে। তো এদিনাখন মানে কি হ'ল, ঘপককৈ মানে তাইৰ গাটো বেয়া, ৰাতিপুৱা শুই উঠিলোঁ, উঠি কিনে দেখিছোঁ তাই মানে কেকাই আছে। তেতিয়া মই উঠিছোঁ 6টামান বাজিছে। তো মানুহজনে ক'লে ইমান বেছি কেকাই আছে, অকণমান চাচোন। তো ময়ো মানে লগে লগে উঠি কিনে তাই গাত হাত দি কিনে চালোঁ, মাথাত হাত দি চালোঁ, জ্বৰ চৰ একো নাই, কিন্তু তাই কেকাই আছে, তাইক মাতি আছোঁ। তাইক গৰুটো তাৰমানে ফুলৰ গছ খাই আছিলে, তাইক অকণমান খেদি দিলোঁ, এতিয়া ৰাস্তাত যাইকে আছে। কিবা কৰিলে কিবা এটা হয়ে নেকি, কি কৰিছা, নকৰিবা, পৰি যাব মা। তো তাই মানে কি হ'ল, মই যেতিয়া এনেকৈ চালোঁ, তাই মানে যোৱাকালিলৈকে তাই ঠিকে আছিলে, মানে যোনদিনাখন বেমাৰ
চিৰিয়াছ হৈছে তাৰ আগদিনাখনৰ কথা কওঁতে ৰাতি দালি বনাইছোঁ মুগ মচুৰ মিক্স কৰি কিনে মই দালি এটা বনাইছিলোঁ বইল দালি তাৰপিছত ক'লা কচু বনাইছিলোঁ পাপৰ ভাজি আছিলে আৰু ৰ'বাচোন ভিডিঅ' কৰি আছোঁ আৰু আছিলে গাহৰি পিটুকা দেই অকণমান এনেকৈ আছিলে দিনত বনোৱা তো তেনেকৈ কৰি কিনে মোৰ মানুহজন মই আৰু তাই আমি তিনিটা এনেকৈ ভাত খালোঁ নেমু চেমু চেপি কিনে ধুনীয়াকৈ তো আমি নাজানো এনেকৈ হ'ব কাৰণ টেষ্টটো যিহেতু কম টেষ্ট দিলেইতো ভাল হৈ যাব মানুহটো জিএমচিত লৈ গ'লে কিন্তু পিছদিনাখন ৰাতিলৈকে মানে খবৰ আহিল ৰাতিপুৱা আমি 4:30-5:30 বজাত তাই আৰু নাই মানে তাই নাই বুলি কওঁতে ইমান বেছি কষ্ট পালোঁ মই জীৱনত প্ৰথমবাৰ মানুহ এজন মানে এনেকৈ নোহোৱা হওঁতে ইমান বেছি কষ্ট পাইছোঁ তাইৰ টাইমত কাৰণ যিহেতু তাই বেমাৰ হোৱা 1.5 মাহ মানে ধৰক ঢুকুৱা আৰু বেমাৰ হোৱাৰ পিছত 1.5 মাহমান মোৰ লগত ৰেগুলাৰ থাকিছে ৰাতি হওক দিন হওক 1.5 মাহমান থাকিছে আৰু 1.5 মাহত মই মানে কি ইমানখিনি তাইৰ লগত মানে এটা হেৰি হৈ গৈছে নিজৰ ভণ্টিৰ নিচিনা এনেকুৱা মানে কোনো হেৰি নাই তাৰমানে ধৰক এই ইটো নাখাওঁ সিটো নাখাওঁ তেনেকৈ ধৰণৰ নহয় যি বনাওঁ তাকে খাই লগত ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি থাকে মানে ইমান বেছি মানে দুখ পালোঁ তাইৰ সময়ত আনকি সঁচা কথা ক'ব গ'লে আমাৰ মায়ে বেমাৰ হৈ কেনে ঢুকাইছে দিয়কচোন মোৰ মাৰ সময়তো ইমান বেছি সেইটো কষ্ট পোৱা নাই তাইৰ সময়ত যোনটো কষ্ট পাইছোঁ কাৰণ এনি টাইম মোৰ লগত আছিলে তাই তো মানুহসোপাই মানে কি যিসকল মানুহে ধৰক আপোনাক বেয়া পায় নহয় সেই মানুহে কিন্তু আপোনাৰ মানুহজনকো বেয়া পাব বা আপোনাৰ ল'ৰা ছোৱালীকো বেয়া পাব মানে আপোনাৰ একো বস্তুৱে ভাল নাপায় তেওঁলোকে চব ফালে বেয়া পাব চব বস্তুৱে আনকি আপোনাক কাপোৰৰ সূতা এটাও বেয়া পাব মানে তেনেকুৱা তো যিসকলে মানে ধৰক বেয়া পায় তেওঁলোকে মানে এনেকুৱা ধৰণৰ কথা কিছুমান ওলাইছে মানে এনেকুৱা বেয়া লাগিছে মোৰ মই একমাত্ৰ ভগৱানৰ ওপৰত এৰি দিছোঁ বোলো মই যি কৰিছোঁ ভগৱান তুমি দেখিছা মানুহে যিয়ে নকওক ভগৱানে দেখিছে ভগৱানে জানে তাৰপিছত আৰু এনেকৈ মানে বহুত দুখ পালোঁ তাই নোহোৱা হৈ যোৱাৰ পিছত তাৰপিছত আৰু কেইদিনমান থাকিলোঁ 4-5 মাহ তাতে আমি সেইটো ৰুমতে ৱাটাৰ ছাপ্লাই 2টা ৰুম আছিল তাতে তাৰপিছত আমি এইটো ৰুমত আহিলোঁ আৰু এইটো ৰুমত 2020 চনৰ পৰা 2023 এপ্ৰিল মাহলৈকে থাকিলোঁ আৰু ইয়াতে মাইনাই জন্ম হ'ল মই এটা কথা মানে ভাবি বহুত সুখী মোৰ মানুহজনে মাইনাই জন্ম হোৱাৰ এসপ্তাহ আগতে সপোনত দেখিছিলে যে মাইনাই মানে আমাৰ মাইনাই যেতিয়া জন্ম হৈছে তাৰ এসপ্তাহ পিছতে ভণ্টিজনীৰ বাৰ্থডে তো তেখেতে সপোনত দেখিছে তাই আহিছে বোলে মই মানে বহুত বেছি ভাল পাইছোঁ আৰু তাই জন্ম হোৱাৰ এসপ্তাহ আগতে মানুহজনে মোক একদম কনফিডেণ্ট হৈ কেনে কৈছে মানে একদম 100% হয়ে যে আমাৰ ঘৰত ছোৱালী জন্ম হ'ব আৰু মোৰ ভণ্টিয়ে আহিব বুলি কৈছে মোৰ ইমান বেছি ফূৰ্তি লাগিছে নহয় মই মানে ইমান বেছি ফূৰ্তি মানে কি সঁচাকৈ মানুহজনে এতিয়াও ভাবে যে তেখেতৰ ভণ্টি আহিছে আৰু মই যদি সঁচাকৈ হয় মই বহুত বেছি সুখী কাৰণ তাইৰ জীৱনটো উপভোগ কৰিবলৈ নাপালে জীয়াবলৈ নাপালে জীৱন কাক কয় মৰণ কাক কয় তাই মানে গমেই নাপালে যিহেতু ক'ব গ'লে বয়স যদিও হৈছিলে 20 বছৰমান তথাপিতো মানে সেইখিনি মানে জীৱনটো যে এটা উপভোগ কৰে সেইটো তাই নাপালে একচুৱেলি সৰুৰ পৰা যিহেতু বেলেগৰ ঘৰত থকা আৰু নিজৰ মাক দেউতাকৰ মৰম নাপালে মই ভাবোঁ সেইখিনি মৰম মই আমাৰ ধুনুক দিবলৈ চেষ্টা কৰিম তো যিয়ে নহওক মই মানে বহুত বেছি সুখী যদি তাই হয় মই সেইকাৰণে মই ধুনুক গালি পাৰোঁ মাক হিচাপে গালি পাৰোঁ মাৰোঁ কাৰণ বেয়াটো যদি দেখা পাওঁ মই শাসন কৰিবই লাগিব কিন্তু ময়ে হওক বা মোৰ মানুহজনে হওক বহুত বেছি মৰম কৰে তাই ময়ো বহুত বেছি মৰম কৰোঁ বহুত মানুহ তাইক তো মই ভাবোঁ তাই একচুৱেলি আমাৰ মাইনাই জন্ম হোৱাৰ পিছতে মানুহজনে ঘৰটো বনালে আৰু টমটম ল'লে 3খনমান যিয়ে নহওক মানে তাৰ আগতে এখন লৈছিলে সেইখনৰ কথা বেলেগ কাৰণ সেইটোতো মাইনাই জন্ম হোৱাৰ আগতে লৈছিলে কিন্তু মাইনাই জন্ম হোৱাৰ টমটম মানে লৈছে আৰু গাড়ী কিবা কিবি ধৰক মই এতিয়া আৰু ইমানবোৰ কৈ নাথাকোঁ মানে মই বহুত বেছি সুখী যদি তাই হয় আমাৰ কাৰণে বহুত বেছি লাকি হয় আৰু তাই লাকি হৈকে আহিছে আমাৰ কপালত যদি চাওঁ ভগৱানৰ আশীৰ্বাদত আৰু যদি মানে কি ধৰক কপাল যদি ভাল থাকে বা কোনোবা যদি এনেকৈ লাকি মানুহ এজন থাকে ঘৰখনত আপুনি ইনকাম যিমানেই নকৰক আপোনাৰ উন্নতি হ'বই হ'ব কি হ'ল খানা হৈছে নেকি চকু ক'ত নাই বহাই তো মই সেইটোৱে ক'ব বিচাৰোঁ আমাৰ ধুনু আমাৰ কাৰণে বহুত লাকি হয় কিন্তু কিছুমান মানুহ মানে যিসকলে মোৰ মানুহজনক বেয়া পায় তেওঁলোকে কি কৰে জানে মোক বেয়া পায় আৰু মোক যিসকলে বেয়া পায় মানে মোৰ মানুহজনক বা মোক যিসকলে বেয়া পায় তেওঁলোকে মোৰ ছোৱালীজনীক বেয়া পায় মই সেইকাৰণে সঁচা কথা কওঁ মোৰ ভিডিঅ'ৰ জৰিয়তে মই কিছুমান মানুহৰ লগত একেবাৰে মানে সম্পৰ্ক মানে ৰখা নাই কাৰণ কিয় জানে
মই মানুহৰ ব্যৱহাৰত মানে গম পাওঁ মানুহজন কেনেকুৱা, আমাক কিমান ভাল পায় কিমান বেয়া পায়। এতিয়া মই মাইনাক ধৰক কাৰোবাৰ লগত খেলিবলৈ দিলোঁ হা, ধৰক সেইজন মানুহ আমাক বেয়া নাপায় দেই, তেওঁলোকৰ ল'ৰা ছোৱালী যদি মাইনাটো অকণমান ডাঙৰ, মাইনাক যদি কিবা এটা কাৰণ মাৰে নহয়, মাকে হওক বা বাপেকে হওক, কিয় মাৰিছা, মাইনা হয় নহয় নামাৰিবা দেই। কিন্তু যিসকল লোকে আমাক বেয়া পায়, তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ ডাঙৰ হোৱাৰ পিছত যদি আমাৰ মাইনাক মাৰে বা ঠেলিয়াই দিয়ে, তেওঁলোকে নকয় যে কিয় মাৰিছা, নকৰিবা বুলি কৈ কিনে সেনেকে মানে থাকিব আৰু মনে মনে এনেকে মুখখন চালে এনেকে লাগে ভালে পাইছে নেকি মৰাৰ কাৰণে, এনেকে মানে মই নিজে চকুদি দেখিছোঁ কিছুমান মানুহক। সেইকাৰণে মই বোলো যি হওক নহওক মই লাগিলে নোখোৱাই মৰিম, এইবিলাকৰ মানুহৰ মাজত মই নাথাকোঁ বোলো। যিসকলে মোক বেয়া পায় সেইসকল লোকক মই মোৰ ছোৱালীজনীক কেনেকৈ এৰি দিম সেইসকল লোকৰ মাজত। মানুহে আমাক বেয়া পায় সেইবিলাক মানুহৰ পৰা দূৰত থাকিব লাগে, মই সেইটোৱে কওঁ সদায়। তো সেইটোৱে আৰু মোৰ এই ৰুমটোত বহুত স্মৃতি জড়িত হৈ আছে। আৰু এইটো ৰুমটোৰ কথা ক'ব যে বহুত কথা ক'লোঁ। সেয়া চাওক, ইফালে আছিলে বিচনা আৰু ইফালে আছিলে আলনা, মানে এইখিনি মানে সি অলপমান ভিতৰৰ চাইডে আছিলে আলনা আছিল, এইখিনি বিচনা আৰু ইফালে গেছ আছিলে। তো এতিয়া মই ইয়াতে চৌকা বনাই কিনে ভাত বনাইছোঁ, গেছটো উঠাব পৰা নাই কাৰণে। যেতিয়া তাৰিখটো হ'ব ৰাতিপুৱাই যাই কিনে গেছটো উঠাই আনিব দিব লাগিব মানুহজনক। আৰু ইফালে মই ধুনুকলৈকে বহি আছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ' চাই ভাল পাব, আৰু যদি নতুন কোনোবাই চাইছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ লগত থাকিব। আৰু আজি ইয়াতে সামৰণি মাৰিছোঁ, বাই বাই।